নমস্কাৰ বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা দেৰগাঁৱত সাত ভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ উদ্যোগত সতীৰ্থ সন্মিলন গ্ৰন্থ উন্মোচন সম্বৰ্ধনা বঁটা প্ৰদান অনুষ্ঠান নিউজৰ এক বিশেষ প্ৰতিবেদন দেৰগাঁৱত সাত ভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ উদ্যোগত সতীৰ্থ সন্মিলন গ্ৰন্থ উন্মোচন সম্বৰ্ধনা বঁটা প্ৰদান অনুষ্ঠান সাত ভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ উদ্যোগত তথা দেৰগাঁওবাসী ৰাইজৰ সহযোগত সতীৰ্থ সন্মিলন গ্ৰন্থ উন্মোচন সম্বৰ্ধনা বঁটা প্ৰদান অনুষ্ঠান যোৱা অসমীয়া 17 জানুৱাৰী তাৰিখ শনিবাৰে দেৰগাঁও সদৰ জিলাৰ সদৰ দেৰগাঁও চহৰত অৱস্থিত মাৰৱাৰী পঞ্চায়ত ধৰ্মশালাত 2 শতাধিক ৰাইজৰ উপস্থিতিত গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হয়। আমি সামাজিক মাধ্যমত সাত ভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ নামেৰে এটা সাহিত্য ক্ষেত্ৰ আমি জন্ম দিছিলোঁ 2023 চনৰ 4 ছেপ্টেম্বৰ তাৰিখে। যদিও আমাৰ এতিয়া 2 বছৰ চলি আছে, তথাপিও আমি এই বছৰে আমি প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আমি সতীৰ্থ সন্মিলনৰ আয়োজন কৰিছিলোঁ। আৰু আজি শিল্পী দিৱস, সেয়া আমি লগতে শিল্পী দিৱসো উদযাপন কৰোঁ। শিল্পী দিৱসৰ উপলক্ষে আমি এলানি কবিতা প্ৰতিযোগিতা আজি অনুষ্ঠিত কৰোঁ আৰু তেওঁলোকৰ আমি ফলাফল আজি ঘোষণা কৰোঁ, তেওঁলোককো আমি বঁটা প্ৰদান কৰোঁ। তাৰোপৰিও আমাৰ এই সাত ভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ যি এখন স্মৃতি গ্ৰন্থ আমি আজি উন্মোচন কৰোঁ। আমাৰ শ্ৰদ্ধাৰ গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি তফজুল হক বৰবৰা ডাঙৰীয়াই আমাৰ সেই স্মৃতি গ্ৰন্থখন উন্মোচন কৰে। আৰু এখনি গ্ৰন্থ আমি উন্মোচন কৰোঁ ৰেখা হাজৰিকা ডাঙৰীয়ানীৰ, তেখেতৰ গ্ৰন্থখন আমাৰ প্ৰাক্তন গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি সুৰেন্দ্ৰমোহন হাজৰিকাদেৱে উন্মোচন কৰে। তাৰ লগতে আমাৰ অসমৰ বিভিন্ন ক্ষেত্ৰত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই অহা জনতাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা সেই প্ৰায় 20 গৰাকীমান বিশিষ্ট ব্যক্তিক আমি বিভিন্ন বঁটাৰে সন্মানিত কৰোঁ। আৰু লগতে আমাৰ গোটৰ বিভিন্ন সতীৰ্থসকলে যিসকলে আমাৰ গোটত বিভিন্ন লেখা দি থাকে, গল্প, কবিতা, প্ৰবন্ধ ইত্যাদি, সেইখিনিৰ ওপৰত ভিত্তি কৰি তেওঁলোকক অনুপ্ৰাণিত কৰাৰ বাবে আমি সাহিত্য সাধনা, সাহিত্য প্ৰেৰণা আৰু সাহিত্য সাধনা আৰু সাহিত্য প্ৰেৰণা বঁটা আমি তেওঁলোকক দিওঁ, যাতে তেওঁলোকক অনুপ্ৰাণিত হয়। সেইখিনিয়ে আজি আমাৰ কাৰ্যসূচী আছিল। লগতে আমি সাত ভনী কাকলি নামেৰে এলানি কবিতা আবৃত্তি অনুষ্ঠানো উদযাপন কৰোঁ। আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা আজি আমাৰ সতীৰ্থসকল গোট খাইহি, বিশেষকৈ ধুবুৰী, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, ৰঙিয়া, নলবাৰী, গুৱাহাটী, কামৰূপ, বিশ্বনাথ চাৰিআলি, লখিমপুৰ, ধেমাজি, শদিয়া, তিনিচুকীয়া, ডিব্ৰুগড় সকলো ঠাইৰে আমাৰ আজি সতীৰ্থসকল একগোট হয়। আজি সঁচাকৈ অনুষ্ঠানটি খুব ভাল লাগিছিল আৰু সকলো সতীৰ্থকে একেলগে আমি একেখন মঞ্চতে পাই আজি খুব সুখী। উক্ত অনুষ্ঠানত উপস্থিত থাকে সাত ভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ প্ৰতিষ্ঠাপক মুখ্য প্ৰশাসক কিৰণ চন্দ্ৰ নাথ, সভাপতি ৰাম প্ৰসাদ শৰ্মা, সম্পাদক আদিত্য বৰবৰা, গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি তফজুল হক বৰবৰা আৰু প্ৰাক্তন সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকা, দেৰগাঁও কমল দৌৰা মহাবিদ্যালয়ৰ প্ৰাক্তন সহ অধ্যাপক তথা সাহিত্যিক কুশল পূজাৰী, সমাজ সেৱিকা দেৱযানী মহন্ত আদি গণ্যমান্য বিশিষ্ট ব্যক্তিসকল। উক্ত অনুষ্ঠানতে সমাজ হিতৈষী বঁটাৰে সন্মানিত কৰা বিশিষ্ট ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকল হ'ল ডাক্তৰ ৰঞ্জন কুমাৰ মহন্ত, অধ্যক্ষ নুমলীগড় শোধনাগাৰ চিকিৎসালয়, ডক্টৰ অৰুণজ্যোতি হাজৰিকা দেৰগাঁও, নুৰুল চুলতান দেৰগাঁও, মেৰাজ ৱাছিকুৰ ৰহমান গুৱাহাটী, দীপান্বিতা দুৱাৰা গোলাঘাট, সংবাদ ৰত্ন নিৰঞ্জন দাস, সংবাদ কমল বিলীন শইকীয়া তিতাবৰ, যুৱ সাংবাদিক বিদ্যান বৰদলৈ, বিশিষ্ট সাংবাদিক জ্যোতি হাজৰিকা, জনহিতৈষী সত্যজিৎ হাজৰিকা, নিতু কলিতা, কৃষি ৰত্ন চাহাবুদ্দিন আহমেদ, শিল্পী সৌৰভ ইন্দ্ৰমোহন দাসে অন্যান্য বঁটাসমূহ বিশিষ্ট সমাজসেৱী সংগীত প্ৰাণ, কাব্য সাধনা, কাব্য প্ৰেৰণা, সাহিত্য সাধনা, সাহিত্য প্ৰেৰণা আদি 100ৰো অধিক বঁটাৰে অসমৰ বিভিন্ন জিলাৰ পৰা আমন্ত্ৰিত ব্যক্তিক সন্মানিত কৰে। স্মৃতি গ্ৰন্থ আৰু এখন কাব্য গ্ৰন্থ উন্মোচন কৰে গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি তফজুল হক বৰবৰাই আৰু প্ৰাক্তন সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকাদেৱে। আজি আমাৰ সাত ভনী সমন্বয় সাহিত্য ক্ষেত্ৰৰ সঁচাকৈয়ে সাত ভনীৰ সমন্বয় আমি গঢ়ি তুলিবলৈ সক্ষম হ'লোঁ। আমাৰ কিৰণ চন্দ্ৰ নাথৰ মুখ্য প্ৰশাসক কিৰণ চন্দ্ৰ নাথ দেৱৰ তত্ত্বাৱধানত এই গোটটি আমি নিয়াৰিকৈ চলাই গৈ আছিলোঁ। আজি দ্বিতীয়টি বৰ্ষত আমি ভৰি দিলোঁ। প্ৰথম বৰ্ষৰ বৰ্ষপূৰ্তি হিচাপে আমি আজি ইয়াতে এখনি সাত ভনী কাকলি নামৰ গ্ৰন্থ উন্মোচন কৰিলোঁ। গতিকে এইখিনিতে মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যিসকল সাহিত্যপ্ৰেমী, সাহিত্যানুৰাগীৰ লেখা আমি পাই আহিছোঁ, যিসকলৰ লগত আমি বিভিন্ন সময়ত সামাজিক মাধ্যমৰ যোগেৰে যোগাযোগ হৈ আহিছোঁ, তেখেতসকলক একেলগে ইয়াত লগ পাই আমি নথৈ আনন্দিত। সদৌতিলৈকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে আপোনালোক সংবাদ মাধ্যমৰ ফালৰ পৰা আহি আমাক পুৱাৰ পৰা এই পৰ্যায়লৈ
আমাৰ সংগ দিয়াৰ বাবে আপোনালোকলৈ ধন্যবাদ থাকিল আৰু আমি ৰামপ্ৰসাদ শৰ্মাৰ সভাপতি মই নিজে সম্পাদকৰ দায়িত্বত আৰু কিৰণ চন্দ্ৰ নাথদেৱক মুখ্য প্ৰশাসক হিচাপে লৈ আমি কামখিনি আগবঢ়াই নিলোঁ ইয়াকে কৈ মই দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও 24/7